Hello everyone, most welcome to Hazer Tutorial YouTube channel. বহুত আবেগিক হৈ আছো ভিডিও বনোৱাৰ একেবাৰে ইচ্ছা নাছিলে তথাপিও ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন টপৰ পৰা এখন নোটিছ আজি জাৰি কৰিছে এই নোটিছখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিওটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে যাতে আমিটো জুবিন দাক হেৰুৱাই বহুত দুখ বহুত আবেগিক অকলৈ কোটি কোটি অনুৰাগীয়ে কান্দিছে তাৰ মাজতে যিসকলে এলপি ইউপি যেটো 10 সেপ্টেম্বৰ তাৰিখে মেৰিট লিষ্ট দিছিলে সেই মেৰিট লিষ্টত কম নম্বৰৰ কাৰণে বঞ্চিত পাৰ্টিসকল অকমান এই বেয়া সময়খিনি আমাৰ অসমবাসীৰ কাৰণে আটাইতকৈ বেয়া সময়খিনি আপোনালোকক অলপ পজিটিভ ইনফৰমেশনটো শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত কৰিছো সো চাব ইয়াতে কি দিয়া আছে আমি ভৰকে এই ভিডিওটো দিগলিয়া নকৰো যেহেতু আপোনালোকে জানে যোৱা 10 সেপ্টেম্বৰ তাৰিখে এলপিইউপিৰ 5550 টা বিজ্ঞাপনৰ প্ৰথমখন মেধাৰ তালিকা দিয়া হৈছিল আৰু সেই মেধাৰ তালিকাখনত দেখিলো যে বিভিন্ন ডিপাৰ্টমেন্টত অলৰেডি জব কৰি থকা বা অলৰেডি ভেৰিফিকেশন কৰা বা অলৰেডি সিলেক্টেড কৰা বহু পাৰ্টি নাম এই মেধাৰ তালিকাখনত অনিবিষ্ট হৈ আছে সো এই সম্পৰ্কত আজি অৰ্থাৎ 19 সেপ্টেম্বৰ তাৰিখে ডি ট্ৰপৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে সেই নোটিছখনত লিখা আছে এই পইণ্টটোতে যে যিসকল পাৰ্টিয়ে অন্যান্য মানে ডিফাৰেন্ট ডিপাৰ্টমেন্টত অলৰেডি সিলেক্ট হৈ আছে তেনে পাৰ্টিসকলক এলপিইউপিৰ যিখন মেধাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে এই নামসমূহ আজিৰ পৰা অৰ্থাৎ 19 তাৰিখৰ পৰা যেতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ নকৰে তেতিয়ালৈকে একেদকলক নিজৰ নামসমূহ শুদ্ধ কৰিবৰ কাৰণে এখন অৰ্ডাৰ দিয়া আছে অৰ্ডাৰ নহয় একচুয়ালি এখন নোটিছ দিয়া হৈছে আৰু কোড কেনেকৈ শুদ্ধ কৰিবগে লাগে ইয়াতে ওয়েবসাইট দিয়া হৈছে সো এই ওয়েবসাইটটো চাও www.assam.gov.in এই ওয়েবসাইটত গৈ নিজৰ নামখিনি শুদ্ধ কৰিব পাৰিব সো কাইন্ডলি অকলকে হাতজোৰ কৰিছো আমাৰ নিবনুৱা সকলৰ স্বাৰ্থত যিসকলে কম নম্বৰৰ কাৰণে বঞ্চিত হৈ আছে নিজৰ সপোনখিনি হেৰুৱাব লগা হৈছে সো একেদকলৰ স্বাৰ্থত মানৱীয়তাৰ স্বাৰ্থত বঞ্চিত পাৰ্টিৰ হৈ যিসকলে বিভিন্ন ডিপাৰ্টমেন্টত ইতিমধ্যে ডকুমেন্টস ভেৰিফিকেশন কৰিছে তোমাৰ গ্ৰেজুৱেট টিচাৰ হওক পিজিটিতে হওক বা অন্যান্য কিনিত তেনে পাৰ্টিক আজোৰ কৰিছো যাতে আপোনালোকে মানৱীয়তাৰ খাতিৰত এজন অসা অসমীয়াৰ হৰ্তত প্ৰকৃত অসমীয়াৰ হৰ্তত আপোনালোকে নিজৰ নামসমূহ যাতে শুদ্ধ কৰি দিয়ে যাতে আপোনাৰ ঠাইত কোনোবা হান এগৰাকী আমাৰ অসমীয়া তেজ টকা অসমৰ লৰাই যাতে সেই সিটটোত লাভ কৰে আৰু নিজৰ পৰিয়ালটো ধুনিয়াকৈ চোৱাচিতা কৰিব পাৰে বেছি নকওঁ আৰু এটাই প্ৰশ্ন লগতে এটা প্ৰশ্ন জুবিনদাৰ সম্পৰ্কত সুধিব বিচাৰিছো জুবিনদা যে সাডেনলি এনেকৈ মৃত্যু হ'বলগীয়া হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব লাগে ক'ত পাতিছেগে ক'ত বা অহস্ত মানুহ এজন যে তোমাৰ সিংগাপুৰত নি পেলাই আজি যে অসমৰ কোটি কোটি অনুৰাগীৰ দুচকুত যে আজি দুখৰ চকু পানী দেখিব লগা হ'ল তাৰ কাৰণে কাক জগৰীয়া বুলি ভাবে সোশ্যাল মিডিয়া বিলাকত আপোনালোকে দেখিছে আপোনালোকে তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে বা গা ধুব যাওতে সাগৰৰ মাজত যে তেনেকুৱা কন্ডিশন হ'ব লগা হ'ল তাৰ বিষয়ে আপোনালোকে কি ভাবে কমেন্ট সেকশনত কমেন্ট কৰি জনাব